আজি ৰাইজ ওলাই অহাৰ এটাই কাৰণ চৰকাৰে কৰা উন্নয়নমূলক কামৰ প্ৰতি আকৃষ্ট হৈ ৰাইজ ওলাই আহিছে। ৰাইজক এটাই আহ্বান জনাম যে এইবাৰ দুৰ্নীতিমুক্ত বা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক আঁতৰাই যাতে আমাক মানে দুৰ্নীতিমুক্ত এটা পঞ্চায়ত গঠন কৰাৰ কাৰণে ভোট দিয়া তাৰে আহ্বান কৰিম। এতিয়া চাওক, পৰিয়ালকেন্দ্ৰিক ৰাজনীতি বা বয় বাবুকীৰ ৰাজনীতি আজিকালি মানুহ সচেতন হৈছে, ৰাইজ সচেতন হৈছে। গৰীব দুখীয়া ৰাইজক যিমান বয় বাবুকী দেখুৱাব সেই বয় বাবুকী আমাৰ কোনো কৰ্মীয়ে বা কোনো ৰাইজে বয় বাবুকীত নতশিৰ নকৰে। এতিয়া ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব। যিমান বয় বাবু দেখুৱাব সিমানে ৰাইজ আমাৰ ফালে ওলাই আহিব। পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা এইবাৰ বৰগলীবাসী ৰাইজে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰা মুক্ত দিব। এটাই বিচাৰিছে উন্নতি, ৰাইজৰ হকে যাতে দুৰ্নীতিমুক্ত বা ধৰক কাম কৰাৰ যোনটো আছে, চৰকাৰে যেনেকৈ কাম কৰি আছে সেই কামটো বিচাৰিছে। ৰাইজে কাম বিচাৰিছে, এইবাৰ পৰিৱৰ্তন বিচাৰিছে। ৰাইজক এটাই প্ৰতিশ্ৰুতি দিম যাতে আমি সুস্থ সবল এখন পঞ্চায়ত গঠন কৰিব পাৰোঁ আৰু ইয়াত দুৰ্নীতিমুক্ত বা ঘোষ বা যিমান ধৰক দুখীয়া ৰাইজৰ হৈ কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। মোৰ নাম ছাইদুল ইছলাম, মই বৰগলী আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী। গোটা ৰাইজক এটাই আহ্বান কৰিম যে সিহঁতে আমাক বিপুল ভোট দি জয়যুক্ত কৰিব। আৰু আজিৰ এইখন 10 নম্বৰ ৱাৰ্ডৰ মানুহে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি এটাই প্ৰমাণ কৰিছে, আমি বিপুল ভোটত জয়যুক্ত হ'ম।